না হয় কাৰণ আমি মাজে মাজে বিভিন্ন ঠাইত এনেধৰণৰ বাঘ গড় ওলোৱা কিন্তু আমি খবৰ পাই থাকোঁ। ঠিক সেইধৰণে যোৱাকালিও আমাৰ নাওবৈচা বিধানসভা সমষ্টিৰ অন্তৰ্গত এই দৰঙীয়া চমুৱা গাঁৱত বাঘ ওলাইছে বুলি গাঁৱৰ ৰাইজে প্ৰত্যক্ষ কৰে, লগে লগে আমাক অৱগত কৰে। অৱগত কৰাৰ লগে লগে আমি আমাৰ অভিভাৱক সাংসদ প্ৰণৱ ডাঙৰীয়াক জনাওঁ। লগে লগে তেখেতে ঊৰ্ধ্বতম কৰ্তৃপক্ষক এই বিষয়টো বিহিত ব্যৱস্থাৰ কাৰণে আহ্বান জনায় আৰু সেই মৰ্মে আমি দেখা পাইছোঁ বন বিভাগ, পুলিচ প্ৰশাসন আৰু জিলা প্ৰশাসনৰ লোকে আহি এই বাঘ য'ত প্ৰত্যক্ষ কৰে ৰাইজক লগত লৈ তেখেতসকলে বাঘ আছেনে নাই সঠিকভাৱে তেখেতসকলে নিৰূপণ কৰিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰি আছে। যিহেতু পুৱাৰ পৰা তেওঁলোকে অভিযান অব্যাহত ৰাখিছিলে, কিন্তু বাঘৰ কোনো চিহ্ন তেওঁলোকে দেখা পোৱা নগ'লে, গাঁৱৰ ৰাইজ সন্তুষ্ট হোৱা নাই এই বিষয়টোত। নহয়, গাঁৱৰ ৰাইজৰ দেখা মতে প্ৰত্যক্ষ কৰা মতে তেখেতসকলে যিহেতু আমাক প্ৰশাসনক অৱগত কৰিছে বা আমাক অৱগত কৰিছে, তেখেতসকলৰ দায়িত্ব পালন কৰিছে। মই এই সুযোগতে বন বিভাগ, আৰক্ষী প্ৰশাসনক মই ধন্যবাদ জনাম। তেখেতসকলে আহি অন্ততঃ ৰাইজৰ যি প্ৰত্যক্ষ কৰা খবৰ বা অভিযোগ, সেই অভিযোগক সন্মান জনাই তেখেতসকলে আহি ইয়াত চলাথ কৰি আছে। হয়তো আপোনালোকে দেখা পাইছে, এইটো খুব সহজে পোৱা বস্তু নহয়। বিস্তীৰ্ণ এলেকা হাবি বননিয়ে ভৰপূৰ হৈ আছে। শিঙা নদীৰ পাৰত ইকৰা গছেও সম্পূৰ্ণ জংঘল, এটা বন্যভূমি হৈ আছে। হয়তো বিচাৰি আছে, যদি সঁচাকৈ আছে নিশ্চিতভাৱে বাঘটো ওলাব। হয়, আজি তাৰমানে তেওঁলোকো আহি উপস্থিত হৈছে। উপস্থিত হৈ যেতিয়া আমি হাবিখন চোৱা চিতা কৰিছে, আধা ঘণ্টামানৰ মূৰত তাৰমানে 5জনমান লোকে এটা বাঘৰ এটা দেখা পালে। বাঘটো তাৰমানে তেওঁলোকে শুই থকা দেখিছে বুলি কৈছে। শুই থকাৰ পিছত তেওঁলোক যেতিয়া ওচৰত তেওঁ জাপ মাৰি দিলে, তেওঁলোকে বাঘ দেখিলেতো মানুহৰ তেওঁলোক পলাবলৈ চেষ্টা কৰিলে। বাঘটো এনেকৈ হাবি পিনে দৌৰ মাৰিছে বুলি কৈছে তেওঁলোকে কোৱা মতে। এতিয়া মোৰতো নিজে দেখা নাই, যিকেইজনে দেখিছে তেওঁলোকে কৈছে আৰু। কাৰণ এতিয়া কি কৰে, এতিয়াতো প্ৰশাসনৰ ওপৰতে কথা পৰ্যবেক্ষণে কেনেকৈ কি ভাবে লয়। আমিতো ৰাইজে আমি বৰ্তমান পিঞ্জৰাটো বিচাৰোঁ, কাৰণ কি আমাৰতো ওচৰ পাজৰৰ মানুহখিনিয়ে ধৰক এনেকৈতো কথা আতংকিত সৃষ্টি, ভয় এটা ভাৱ সোমাই গৈছে ন। কাৰণ আজি এটি নহয়, আকৌ আমি কালিও দেখা পাইছে, আকৌ আজি তেওঁলোকে যেতিয়া বাঘ বিচাৰিছিল হাবিখনত, তেতিয়া তেওঁলোকেও দেখা পালে। কাৰণ কি এটা আমি আছিলোঁ পৰা সম্পূৰ্ণভাৱে এটা বিশ্বাস অলপ জাগিছে। মানে কেলৈ বাঘ নহ'লে মানে অন্য কিবা বাঘ নহ'লে অন্য বাঘৰ প্ৰজাতি কিবা এটা বৰ্তমান হাবিখনত থকাটো নিশ্চয় তাত প্ৰমাণ হৈছে। কাৰণ কি তেওঁলোকে প্ৰত্যেক দিনে একোটা এজনে বেলেগ বেলেগ ব্যক্তিয়ে দেখি গৈছে। কাৰণ কি আজিও দেখিছে, কালিও দেখিছে। কাৰণ এইটো বাঘ থকাটো মানে বাঘৰ প্ৰজাতি কিবা এটা বস্তু আছে বুলি আমি তাৰমানে ৰাইজে মানে ভাবিছোঁ। গাঁৱৰ ৰাইজে কি বিচাৰিছে? গাঁৱৰ ৰাইজে ভাবিছে কি, গাঁৱৰ ৰাইজৰ মতে মানে কি পিঞ্জৰাটো বিচাৰিছিলোঁ, কিন্তু আমি তেওঁলোকক কৈছিলোঁ যে আমাক পিঞ্জৰাটো বিশেষ প্ৰয়োজন। তেওঁলোকে ক'লে পিঞ্জৰাটো বঢ়াবলৈ হ'লে কিবা কাৰোবাক ধৰক অনিষ্ট কৰিব লাগিব। এতিয়া অনিষ্ট কৰাৰ পিছত যদি পিঞ্জৰাটো বঢ়ায়, তেতিয়াতো কেনেকুৱা কি হয় মইতো ক'ব নোৱাৰিম। যে আমি ভাবিছিলোঁ কি অনিষ্ট নোহোৱাকৈ আমি পিঞ্জৰাটো বিচাৰোঁ। কাৰণ কি অনিষ্ট হোৱাৰ পিছত পিঞ্জৰাটো বিচাৰি কি লাভ আছে? আৰু কাৰণ কি ওচৰে পাজৰেতো এতিয়া কিবা যদি ক্ষতি হয়, ক্ষতিপূৰণটো ধৰক আমি ধৰক কিবা ক্ষতি হ'লে আমিতো পিঞ্জৰাটো বঢ়াইছে তাত লাভজনক নহ'ব যেন ভাবোঁ আমাৰ মতে। তাৰমানে ৰাইজৰ মতে মানে পিঞ্জৰাটো বিশেষ প্ৰয়োজন। এই পৰা বাঘৰ যি আতংকিত হৈ আছে গাঁৱৰ ৰাইজ, আজি আপুনি কেনেকুৱা কি কৰে? আতংকিত হৈছে মানুহ মানে মানুহৰ যি কৈছে। এতিয়া সঁচা মিছাটো আমি প্ৰমাণটো আমি নিজে নাপালোঁ যেনিবা, তথাপিও এতিয়া ডিউটি কৰি থাকোঁতে এজনে দাখন খুচি দিওঁতে জাম মৰা বুলি কৈছে। কিন্তু তাৰ পিছা কৰি মানে কোচ বা কিবা মানে তেনেকুৱা কোনো ধৰণৰ প্ৰমাণ পোৱা নগ'ল। গতিকে মানে ইয়াক আমি নাই বুলিও অস্বীকাৰ নকৰোঁ, আছে বুলিও ক'ব নোৱাৰিছোঁ বৰ্তমানলৈকে। গতিকে তাৰমানে আমি সেইকাৰণে চৰকাৰী ব্যৱস্থা কৰিবলৈ আমি একো এটা বিহিত ব্যৱস্থা লোৱাৰ মানে কোনো লক্ষণটো মানে দিব পৰা নাই। মানে কি ভিত্তিত আমি কৰিম? ইয়াত জীৱ জন্তুও মৰা নাই, কাৰোবাৰ অনিষ্টও কৰা নাই বা কাৰোবাৰ চৰাই চিৰিকটিও খোৱা নাই। এতিয়া কোনটো জন্তু আছে আমি এইটো অনুমান কৰিব পৰা নাই। গতিকে সেইকাৰণে এইটোৱে মানে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।